ৰাজ্যত সংঘটিত হল এক বৰ্বৰ হত্যাকাণ্ড। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ ঢকুৱাখনা সাপটিয়াৰ চেতিয়া গাঁও নাহৰণি চাপৰিত সংঘটিত হৈছে গাঁৱৰ নোম শিয়ৰি উঠা ভয়ংকৰ হত্যাকাণ্ড। সুনীল গগৈ নামৰ জেজেএমৰ এজন স্থানীয় ঠিকাদাৰ তথা ভাৰতীয় জনতা পাৰ্টিৰ এজন অতি নিষ্ঠাবান কৰ্মীক লোমহৰ্ষকভাৱে হত্যা কৰি জ্বলাই দিলে মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান আৰু স্থানীয় লোকৰ ভাষ্য আৰু আৰক্ষীৰ ক্ষীপ্ৰ অভিযানৰ অন্তত জালত পৰাৰ সম্ভাৱনা ধৃত হত্যাকাৰী। গধূলি প্ৰায় ওলাই যায় খোজ কাঢ়িবলৈ বুলি, মাছ চাবলৈ কেতিয়াবা মাছ চাই লৈ আহে, ওলাই যায়। আজিও সেই গধূলিৰ লগে লগে মোক কৈছে মোক ভোক লাগিছে, ভাত কেইটামান সোনকালে বনাই দিয়া। মই বনাই দিছো সোনকালে। ভাতকেইটা আমি গোটেইখনে লগতে সোনকালে আজি খাওঁ বুলি বহিছো। তেওঁ ভাতকেইটা খাব নোৱাৰিলে। মই চাই আছো ভাত খোৱা, আৰু গুৱাহাটীৰ পৰা অহা দিন ধৰি তেওঁ ভাত খাব পৰা নাই। কিবা এটা যে সংশয় আছে সেইটো মই সম্পূৰ্ণ গম পাওঁ, কিন্তু তেওঁ মোক দেখাই নিদিয়ে কেতিয়াও। মই ভাতকেইটা বোলে আৰু খাব নোৱাৰো, বোলে মই আহি খাম, তুমি ঢাকি থৈ দিয়া। মই ঢাকি থৈ দিছো। আমি ভাত খাই এটাই নহলে তেওঁ ওলাই গ'লগৈ। চব ভাত খাই ভাগে ভাগে শুলে। বিচনাতে মোবাইলটো চাইছো, আনুকালে নিচিনাকে আহিব বুলি ভাবি মই মোবাইলটো চাইছো, নাই অহা। মই অকনমান চিলমিলকে টোপনি পটককে চক খাইছো। মই চক খাই চাইছো বিচনাত মানুহ নাই। তাৰপৰা ইখন বিচনাত শুই থাকিলে নি বুলি চাইছো, তাতো মানুহ নাই। তাৰ ল'ৰাটো ইয়াত শুই আছিলে, মই ইয়ালৈ ফোন লগাইছো। ধনমানৰ দেউতা এতিয়ালৈকে অহা নাই। সি উঠি ফোন বনালে, বৰ্তাকৰ পুতেকলে ফোন কৰিলে, দেচোন দাদা আমাৰ দেউতা এতিয়ালৈকে অহা নাই। সি আহিলে মই ক'লো ঘৰ নিজৰ বৰ্তাকো আছিলে, তই বৰ্তাকো জগাই দেগে যা। সেই বৰ্তাকো আনি তিনিওটা ওলাই গৈছে। মই বোলো পোহৰ চোহৰ পথাৰৰ ফালে পাওঁ নেকি চাই যাবি। তাৰপৰা মই ভিতৰত গৈ চাইছোগে, আনুকালে দাখন লৈ যায়। আজি দা চাই একো নিয়া নাই। ৰাতিলে থাকোতে মোক মানুহে ফোন কৰি কয় তাক ভালকৈ থাকিবলৈ কবি, তাৰ কাৰণে মানুহ মাৰিম বুলি কৈছে। মই গুৱাহাটীত থাকোতে তেওঁক কোৱা নাই এইবোৰ কথা। গুৱাহাটীৰ পৰা অহাৰ পিছত কৈছো যে তোমাৰ ওপৰত মানুহে এনেকে প্ৰতিশোধ লৈ আছে, তুমি ভালদৰে থাকিবা ওলাই না। কোনে মোক কি কৰিব, মইতো একো বেয়া কাম কৰা নাই। দুদিনমান মানুহে খং খাব, ভাল হৈ যাব এনেকে বুলি কয়। মোক বুকুখনত কঁপনিটো সেইদিনাৰ পৰা আছে। যেতিয়াৰ পৰা মানুহে মোক ফোন কৰি কয় সেইদিনাৰ পৰা মই ভালকে খাব নোৱাৰো, শুব নোৱাৰো। তেওঁ যদিও মোক আশ্বাস দিয়ে, মই অনুভৱ কৰো তেওঁ যে কিবা এটা মনত ভয় আছে। সেইটো কাৰণেই হৈছে, তাৰ কাৰণে ভাবুকিটো আহিছে তেওঁৰ কাৰণে। সেইটো কাৰণে মোক জনাইছে। মোক ডাইৰেক্ট মানুহজনে কোৱা নাই, তেওঁ বেলেগৰ আগত কৈছে। মোক বেলেগ মানুহ এজনেহে কৈছে। দুজনে ফোন কৰিছে, এজনে গোগামুখৰ পৰা ফোন কৰিছে, ঢকুৱাখানাৰ পৰা এজনে বোলে বেয়াকে তেওঁ মাৰিম বুলি কৈছে বুলি কোৱা নাই, কিন্তু সুনীল ছাৰৰ বিষয়ে বোলে বেয়াকে কৈছে দেই, সেই বুলি কৈছে গোগামুখৰ মানুহগৰাকীয়ে। কিন্তু ইয়াৰ মানুহজনেহে কৈছে তাক আহিলে ভালকে থাকিবলৈ কবি, তাক মানুহ লগাই মৰাম বুলি কৈছে বোলে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।